হেৰি কিয় মন মাৰি আছা তুমি? নকব আৰু মাছ মাংস পাচলি যিমানেই ভাল নহওক কিয় তেলটোৱে যদি ভেজাল হয় আঞ্জা দেখোন একো সোৱাদেই নাহে। কথাটোতো হয়, পিছে তুমি বিৰংগনা তেলৰ কথাটো শুনা নাই নেকি? আমি বিৰংগনা মহিলা প্ৰডাক্টছ কোম্পানীয়ে প্ৰাইমাৰী প্ৰডাক্ট হিচাপে মাষ্টাৰ্ড অইলৰ ব্যৱসায়টো কৰি আছোঁ। তাৰ উপৰিও আমাৰ থলুৱা মছলা আৰু পশু আহাৰৰ ব্যৱসায়ৰ বিজনেছ প্লানিং আছে। আমাৰ প্ৰডাক্টসমূহ প্ৰচেছিং কৰোঁতে আমি হাইজিনৰ ওপৰত বিশেষকৈ গুৰুত্ব দিওঁ, যাৰ বাবে আমাৰ বাইদেউসকলে হেড গিয়াৰ, গ্লভছ, মাস্ক, এপ্ৰন ইত্যাদি পৰিধান কৰে। প্ৰচেছিং কৰি থাকোঁতে প্ৰচেছিং ইউনিটত বাহিৰা ব্যক্তিৰ প্ৰৱেশ নিষেধ আছে। আমাৰ প্ৰডাক্টবিলাকত কোনো ধৰণৰ এডিটিভ আৰু প্ৰিজাৰ্ভেটিভ ব্যৱহাৰ কৰা নহয়। প্ৰডাক্টবোৰ প্ৰচেছিং কৰোঁতে গোটেই প্ৰক্ৰিয়াটোত বাইদেউসকলেই মহিলাসকলে কাম কৰে। সদ্যহতে আমি আমাৰ প্ৰডাক্টবোৰ বঙাইগাঁও অঞ্চলতেই বিক্ৰী কৰি আছোঁ আৰু আমাৰ ভৱিষ্যতে প্লান আছে যে আমাৰ দাঁতিকাষৰীয়া 5খন ডিষ্ট্ৰিক্টত আমি অহা 5 বছৰত যাতে আমাৰ প্ৰডাক্টবিলাক বিক্ৰী কৰিব পাৰোঁ। হেৰি ইয়ালো বিৰংগনা তেল। বিশুদ্ধ তেলৰ গোন্ধই কয়। আজিৰ পৰা অকল বিৰংগনা তেলহে আনিবা। তেল এক কাম অনেক। 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 তেল এক কাম অনেক।